বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়ালে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায় 20 জন 25 জন মানুহ হৈ গলে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে। নাই যদি ইচ্ছা নাই ইয়াতটো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি? নাই খোজা। গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে? যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক? নাই খোজা। যেতিয়া যাবই খোজা নাই ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলোঁ। আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই কিন্তু হিন্দু এজন যাব পাৰিব। ইয়াত কোনো যাব নোৱাৰে। আমাৰতো কোনো আপত্তি কৰা নাই। কংগ্ৰেছে কিয় আপত্তি কৰিছে? যেতিয়া আমাৰ কোনো এজনেও আপত্তি কৰা নাই যে মোৰ ঘৰটোতো উদাহৰণ হিচাপে মই কৈছোঁ ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও, দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে? আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ সৰভোগত আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে? বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হ'ল আমাৰ গোটেইকেইজন বিধায়ক, তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে। কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেশ্যনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছোঁ দে নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব। স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব। আজি কামাখ্যাৰ মই MLA, নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম, কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম। ৭৫ বছৰ পুৰণা ক'ত পুৰণা হ'ব লাগিব? সেই জাগাখিনিত পুৰণা হ'ব লাগিব। অৰ্থাৎ অকল পুৰণা অসমীয়া হ'লে নহ'ব। মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল, কিন্তু সেই এৰিয়াটোৰ যিহেতু মই ৭৫ বছৰ নহয়, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই ৭৫ বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰোঁ। এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে, এতিয়াতো আমি অসমীয়া 1200 চনত আহিছোঁ, আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত? নাই, নোৱাৰিব। কোনে মাটি কিনিব? যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায়, যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী সেইটো বুজি পায়। গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি। এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়ালে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায় 20 জন 25 জন মানুহ হৈ গলে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে। নাই যদি ইচ্ছা নাই, এতিয়া এক্সকিউজ মি, যদি ইচ্ছা নাই সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে। বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছিল, তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি ছাপোৰ্ট কৰিছোঁ, যাতে আকৌ উঠিলে নুঠিব, মই কৈ আছোঁ নহয় যে সদনত কেনেকৈ এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন ৭১ চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছোঁ। দম দিটো নহ'ব, দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে। কেনেকৈ হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম, ইজনে সিজনক আমি সন্মান কৰিম। ইয়াত যদি 15 কিলোমিটাৰ আহিলেহেঁতেন আমি অপ'জ কৰোঁ যে নহয় 15 কিলোমিটাৰত যথেষ্ট আমাৰ মানুহ আছে, 5 কিলোমিটাৰতো আমাৰ মানুহ আছে, কিন্তু বিলখনত আমি কৈছোঁ থকা মানুহখিনিক আমি দিগদাৰি নকৰোঁ যাৰ অলৰেডি ম্যাদী পট্টা আছে। গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি? নাই খোজা। গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে?
য'ত কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক? নাই খোজা। যেতিয়া যাবই খোজা নাই, ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলোঁ। আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই, কিন্তু হিন্দু এজন যাব পাৰিব। ইয়াত কোনো যাব নোৱাৰে, ইয়াতে কোনো যাব নোৱাৰে। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব। স্থানীয় হিন্দু নে মুছলমান সেইটোও আমি চোৱা নাই। স্থানীয় মানুহখিনি থাকিব পাৰিব। ইট ইজ এ মষ্ট সেকুলাৰ বিল।